মানে ক'বলৈ বেয়া কিন্তু ভৰি এখন নহ'লে টেংটো লৈ তোমাৰ জীৱনটো চলি যাব হাত এখন নহ'লে তুমি এখন হাতেৰে চলি যাব কিন্তু ব্ৰেইন যেতিয়া হেমৰেজ হ'ব মানুহ বাচি নাথাকে ভিতৰত ব্লাডটো ক্লটিং হৈ যায় সেইকাৰণে মূৰটো বচাব লাগে আমি ফাইন কৰোঁ 1000 টকা ফাইন কৰোঁ হেলমেট নোহোৱা মানুহৰ কিন্তু এইটো দুৰ্ভাগ্যজনক এইটো ফাইন কৰিবলগীয়া হ'ব গুড আফটাৰনুন ফ্ৰেণ্ডছ ডিকে সাব চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টোৰ যোগেদি আপোনালোক সকলোৱে কিছু কিছু হ'বলৈ উপকৃত হ'ব বুলি ভাবি মই ভিডিঅ'টো আপোনালোকৰ বাবে শ্বেয়াৰ কৰিবলৈ ল'লোঁ বিশেষকৈ আজি যিহেতু আমাৰ বিদ্যালয়ত নিযুত মইনা আঁচনিৰ উদ্বোধনী অনুষ্ঠান আছে আৰু এই অনুষ্ঠানলৈ এজন বিশিষ্ট ব্যক্তি যোৰহাট জিলাৰ যিসকল আছে তেওঁলোকে নিশ্চয় গম পাব ধনঞ্জয় শইকীয়া তেখেত হ'ল যোৰহাট জিলাৰ দ্বিতীয় ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰ জিলা পৰিবহণ বিষয়া তেখেত খুব সৰ্বৰহী ব্যক্তি তেখেতক ইতিমধ্যে আমি বিভিন্ন সময়ত ছ'চিয়েল মিডিয়া যোগে দেখিছোঁ তেখেতৰ এক্টিভিটি যথেষ্ট ভাল তেখেতে বিভিন্ন সময়ত জনসজাগতা সভাৰ আয়োজন কৰি প্ৰয়োজন সাপেক্ষে বাতৰ নাটৰ আয়োজন কৰি বিশেষকৈ আমি টিয়কত বাতৰ নাটৰ যোগেদি তেখেতে পথ সজাগতাৰ কাৰণে যি প্ৰচেষ্টা গ্ৰহণ কৰা আমি দেখিবলৈ পাইছিলোঁ গতিকে তেখেতৰ প্ৰচেষ্টা অত্যন্ত অনুকৰণীয় বা অত্যন্ত উৎসাহজনক তেখেতৰ ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰে তেখেতে উপস্থিত অভিভাৱকসকল আৰু ছাত্ৰ ছাত্ৰীসকলৰ খুব কামত অহাকৈ বহুকেইটা গুৰুত্বপূৰ্ণ কথা আমাৰ আগত অৱগত কৰিলে তেখেতৰ কথাখিনিৰ লগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু লাইভ যোগে আজিৰ এই অনুষ্ঠানটোৰ সম্প্ৰচাৰ কৰিছে লাইভ যোগে তেখেতৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যোগেদি শিক্ষা বিভাগৰ বহুকেইটা গুৰুত্বপূৰ্ণ তথ্য আপোনালোকে জানিব পাৰিব গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ডিকে সাব চেনেলটো আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা তেন্তে ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব লগতে আপোনালোকে যদি ভিডিঅ'টো চাই কিছু হ'লেও উপকৃত হ'ল আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকল যদি উপকৃত হ'ল তেন্তে এটা লাইক কৰাৰ লগতে এটা কমেণ্ট কৰিবলৈও কিন্তু নাপাহৰিব আহকচোন ভিডিঅ'টোৰ মাজলৈ সোমাওঁ আৰু আমি আজিৰ সময়ত কাৰ্মেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ ছাত্ৰ ছাত্ৰীসকলৰ লগত ইণ্টাৰেকশ্যন কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ বক্তব্য লগতে আমাৰ পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়াদেৱৰ কিছু বক্তব্য আমি পোনপটীয়াকৈ শুনিবলৈ চেষ্টা কৰোঁ তোমালোক সব জনা শুনা ল'ৰা পঢ়া শুনা কৰা ল'ৰা ছোৱালী এতিয়া আমাৰ পৃথিৱীত এটা ডাঙৰ সমস্যা হৈছে সেইটো হৈছে পথ দুৰ্ঘটনা ৰোড এক্সিডেণ্ট গম পাইছেনে ডেইলি টিভিত দেখি আছা ডেইলি বাতৰি কাগজত দেখি আছা যে মানুহৰ ৰোড এক্সিডেণ্টত মৃত্যুৰ হাৰ বহুত বাঢ়িছে বহুত আমাৰ ছেকেণ্ডত ইণ্ডিয়াত মানে গোটেই পৃথিৱীত ছেকেণ্ডত এটা মানে এতিয়া এই মুহূৰ্তত যে ৰৈ আছোঁ অলৰেডি এটা মানুহ ঢুকালে এই মুহূৰ্তত গোটেই পৃথিৱীত ভাৰতবৰ্ষত ঠিক তেনেকৈ 3 মিনিটত এজন মানুহ ঢুকায় মানে ৰোড এক্সিডেণ্টত বহুত মানুহৰ মৃত্যু হৈছে মানুহৰ যে বেমাৰ আজাৰ ক'ভিডতনো কিমান মানুহ মৰিল ক'ভিড যে বেমাৰ হৈছিলে আমাৰ COVID-19 ক'ভিডত যিমান মানুহ মৰিলে তাতকৈ বহু মানুহ পথ দুৰ্ঘটনাত মৰিলে গতিকে আমি কি কৰিব লাগিব তোমালোক উঠি অহা প্ৰজন্ম এই দায়িত্বটো আজিকালি CBSEত ৰোড ছেফটি বুলি এটা ছাবজেক্ট আছে ৰোড ছেফটি মানে পথ সুৰক্ষা পথ নিৰাপত্তা পথ সুৰক্ষা দেই গতিকে তোমালোককো লাহে লাহে আমাৰ অসম গভৰ্ণমেণ্টেও চিন্তা চৰ্চা কৰিছে এই ছাবজেক্টবিলাকক তোমালোকক জ্ঞান দিব আৰু মই ভবাত আমাৰ আগতে আমাৰ যেতিয়া মৰমৰ যোৰহাটৰ এই আঁচনিটোত পথ সুৰক্ষাৰ বিষয়ে আপোনালোকৰ এটা আছিল নহয় জানো আপোনাৰ কোনে ডেইলি হয় নেকি এতিয়াও হয় ন এই তোমালোকেতো কণ্টিনিউৱাছ কৰিয়ে আছা কিন্তু আমি প্ৰত্যক্ষভাৱে মানে ৰোড এক্সিডেণ্টৰ লগত জড়িত আমি ডাইৰেক্ট ইনভলভমেণ্ট আছে আমাৰ আমি তোমালোকৰ এতিয়া স্কুটিখন ছাৰে লৈ গ'ল নহয় স্কুটি ক'ৰবাত এক্সিডেণ্ট হ'ল আমি ডিপাৰ্টমেণ্টে যেতিয়ালৈকে NOC নিদিওঁ থানাৰ পৰাই গাড়ীখন নাপাব বা বিভিন্ন মানে এতিয়া বিভিন্ন সমস্যা হৈছে গতিকে মই তোমালোকক মেজৰ ক্ৰছ কৰিছোঁ মানে পথ নিৰাপত্তাৰ পঞ্চসূত্ৰ 5টা সূত্ৰ আছে আমি পৰিবহণ বিভাগে ওলাইছোঁ 5টা সূত্ৰ যদি সকলোৱে মানি চলে পথ দুৰ্ঘটনা সদায় কেতিয়াবা এনেই হৈ যায় কিন্তু বাচিবলৈ সুবিধা থাকিব প্ৰথম কথা এই যে স্কুটিবিলাক দেখিছা স্কুটি বা গাড়ী মটৰচাইকেল চলাওঁতে হেলমেটটো পৰিধান কৰাটো বাধ্যতামূলক হেলমেটটো অকল এনেকৈ নহয় যে এনেই বান্ধি ল'লে পুলিচে এনেকৈ নহয় এই বেলডাল লগাব লাগিব টাইট আৰু যিজনে চলাব আৰু যিজনে বহিব দুইজনে কিন্তু সেইটো হেলমেট পিন্ধিব লাগিব তোমালোকে যদি দেউতা মাৰ লগত ক'ৰবাত যোৱা হেলমেট এটা লৈ ল'বা আৰু একদম লেজডাল ভালকৈ মাৰিবা তেতিয়া কি হ'ব তোমালোকে যদি ক'ৰবাত পৰিও যোৱা স্লিপ কৰি এই মূৰটোত মানে ইয়াত নপৰিব ইণ্টাৰনেল হেমৰেজ হাত ভৰি ভাঙিছে কিবা হৈছে তোমালোকে ৰিপেয়াৰ কৰিবি
মানে ক'বলৈ বেয়া, কিন্তু ভৰি এখন নহ'লে টেংটো লৈ তোমাৰ জীৱনটো চলি যাব। হাত এখন নহ'লে তুমি এখন হাতেৰে চলি যাব, কিন্তু ব্ৰেইন যেতিয়া হেমৰেজ হ'ব মানুহ বাচি নাথাকে, ভিতৰত ব্লাডটো ক্লথিং হৈ যায়। সেইকাৰণে মূৰটো বচাব লাগে। আমি ফাইন কৰোঁ, 1000 টকা ফাইন কৰোঁ হেলমেট নোহোৱা মানুহৰ, কিন্তু এইটো দুৰ্ভাগ্যজনক, এইটো ফাইন কৰিবলগীয়া হ'ব নালাগে। দ্বিতীয় হৈছে তোমালোক সৰু সৰু ল'ৰা ছোৱালী, তথাপি কৈছোঁ তোমালোকৰ যদি ডাঙৰ দাদা আছে বা মা দেউতাই যদি কেতিয়াবা এইবোৰ ভুল কৰে ক'বা, যাতে সুৰা পান কৰি ড্ৰিংকছ কৰি যাতে কোনোদিন কেতিয়াও কোনেও গাড়ী নচলে। এইটো মানে মানুহক খুব বেয়া হেৰি, মানে মানুহৰ কাৰণে মানে এগ্ৰেছিভ হৈ যায় মানুহে। মেক্সিমাম কজ অফ এক্সিডেণ্ট এইটোৰ কাৰণে হয়। তোমালোকৰ কোনোবা মানুহ যদি ক'ৰবাত গাড়ীত বহি থাকোঁতে যদি তোমালোকে মেজিকত গৈ আছা, যাওঁতে যদি কোনোবা ড্ৰাইভাৰ এজনে তেনেকুৱা ভুল কৰিছে, তোমালোকে ধৰিবা, মাক মাতিবা যে আপুনি কিয় এনেকৈ গাড়ী চলাইছে। আৰু আমাৰ থানাবিলাকত কমপ্লেইন কৰিলে তেওঁ এৰেষ্ট হৈ যাব। আমি তেওঁৰ লাইচেঞ্চখন ছাছপেণ্ড কৰি দিম আৰু তেওঁ 10,000 টকা জৰিমনা আমি স্পটত কৰোঁ। বুজি পালানে? সেইটো। আৰু দ্বিতীয় কথা হৈছে যে অধিক গতিবেগটো মানে স্পীডটো, মানুহে এতিয়া তোমালোকে চাইকেল চলাওঁতেও নাভাবিবা যে বিৰাট স্পীডত চলাবলৈ, সাৱধান হৈ চলাবলৈ। অধিক স্পীডটো এটা কাৰণ হৈছে ৰোড ছেফটি, মানে এক্সিডেণ্টৰ এটা কাৰণ অধিক গতিবেগ। আৰু গাড়ীত যেতিয়া বহিবা সদায় ছিট বেল্টটো লগাই ল'ব লাগে। ছিট বেল্টটো লগাও, নিজৰ নিজৰ গাড়ীত যেতিয়া বহিবা আগৰ আৰু পিছৰ সকলোৱে যাতে ছিট বেল্টটো লগাই দিয়ে দেই, এইকেইটা বস্তু। আৰু ছেকেণ্ড ইম্পৰ্টেণ্ট কথা হৈছে কি, মোবাইল ইউজ, গাড়ী চলাওঁতে বা বাইক চলাওঁতে মোবাইলটো কেতিয়াও ইউজ কৰিব। এই দেখিছেনে ল'ৰাবিলাকৰ চাবাচোন ৰাস্তাত এনেকৈ মোবাইলটো লৈ হেলমেটটো তাতে ভৰাই পেলাই কথা পাতি দেখা হৈ গৈছে, সেইটো কেতিয়াও কৰিব। তেনেকুৱা 50 সূত্ৰ যদি আমি মানি চলোঁ, তেতিয়াহ'লে ৰোড এক্সিডেণ্টটো আমাৰ কমিব। আগতকৈ যোৰহাটত এতিয়া ৰোড এক্সিডেণ্টৰ সংখ্যাটো যথেষ্ট কমিছে, কিন্তু আৰু কমিব। এনেকৈ কৰিলে আমি এখন ৰোড এক্সিডেণ্ট শূন্য অসম আমি পাব লাগিব। ত' মোৰ এইটোৱে অনুৰোধ, তোমালোকে চবেই যাতে তোমালোকেতো গাড়ী কোনোবাই চলাই নেকি? এতিয়াতো চলোৱা নাই, নচলোৱা, তোমালোকৰ সময় আছে, যেতিয়া চলাবা নিয়ম কানুনখিনি মানি পেলাই চলাবা। এই ভাইটিটোৱে হাঁহি অকণমান চলাই দিম। স্কুটি চলালেও তোমালোকে 16 বছৰৰ যদি ওপৰৰ হয় তেওঁ ইলিজিবল হয়, তেওঁ বিল' 40 cc মানে বাইকত তেওঁ লাইচেঞ্চ ল'ব পাৰে, খালি গাৰ্জেণ্টে লিখি দিব লাগে। কিন্তু 18 বছৰ বা 16 বছৰ বয়সৰ তলৰ যদি ল'ৰা ছোৱালীয়ে চলায়, তেওঁ বহুত ডাঙৰ পানিছমেণ্ট আছে, জেল আছে 3 বছৰ। 3 বছৰৰ কাৰণে জেল, আৰু লগতে মাক বাপেকৰো জেল আছে। গতিকে সেইবিলাক ভুল কেতিয়াও নকৰিবা দেই। মই এইখিনিকে ক'লোঁ, আৰু খুব ভাল লাগিলে, বাইদেউহঁতকো যথেষ্ট ভাল লাগিলে। মই খালি বেছি সময় দিব নোৱাৰিম, মই এই কিবা VC এখন দিলে প্ৰাইম মিনিষ্টাৰ প্ৰগ্ৰেমৰ, গতিকে সকলোকে ধন্যবাদ জনাইছোঁ দেই। আকৌ কেতিয়াবা আমি লগ পাম। এইবাৰ বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ সকলো ছাত্ৰীকে সামৰি ল'ব, আৰু অহা বছৰলৈ স্নাতক 3য় বৰ্ষৰ ছাত্ৰীসকলো এই আঁচনিখনৰ লগত সমাহিত হৈ পৰাৰ লগে লগে এই আঁচনিখনে আমাৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত পঢ়া অধ্যয়ন কৰা 100% ছাত্ৰীক এই আঁচনিখনৰ জৰিয়তে সমাহিত কৰি ল'বলৈ সক্ষম হ'ব। এই আঁচনিখন যোৱা বছৰ আমি আৰম্ভ কৰিছিলোঁ, আৰু আমাৰ প্ৰচেষ্টা হৈছে যে এই আঁচনিখনৰ জৰিয়তে ক্ৰমাগতভাৱে ইয়াৰ কলেবৰ বৃদ্ধি কৰি আমি 10 লাখ, আৰু 10 লাখকে আমি এক নিযুত বুলি কওঁ, 10 লাখ ছাত্ৰীৰ জীৱনত আমি এটা যোগাত্মক প্ৰভাৱ বা ইতিবাচক প্ৰভাৱ আমি পেলাব বিচাৰোঁ।